কোনে কয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে অসমীয়া ক'ব নাজানে? কোনে কয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে অসমীয়া কলা সংস্কৃতি ৰীতি নীতি নাজানে বুলি? কোনে কয় অসমীয়াৰ সাজপাৰযোৰ পিন্ধিব নাজানে বুলি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে? আজি আমি এনে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিটো ভিডিঅ' দেখি আপুনি হয়তো আচৰিত হৈ পৰিব আৰু গৌৰৱ গগৈ তথা গৌৰৱ গগৈ পত্নীগৰাকীৰ ওপৰত আপুনি হয়তো গৌৰৱবোধ কৰিব। এগৰাকী বিদেশী মহিলা হৈও অসমলৈ বিবাহপাশত আবদ্ধ হৈছে আৰু অসমৰ প্ৰত্যেকটো কলা সংস্কৃতি পৰম্পৰা নিজেই ধৰি ৰাখিছে আৰু অসমীয়া হৈ বিলীন হৈ যাব বিচাৰিছে। সামাজিক মাধ্যমত এটা ভিডিঅ' বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ'ত গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকী অসমীয়া বিহু গীত গাই নাচনীক নচুৱাইছে। আপুনি হয়তো জানি আচৰিত হ'ব যে বিদেশী হৈও অসমীয়া পৰম্পৰা অসমীয়াৰ চাদৰ মেখেলা পৰিধান কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে। কিন্তু সামাজিক মাধ্যমত একাংশই কয় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকী বিদেশী হোৱাৰ হেতুকে অসমীয়া ক'ব নাজানে, অসমীয়া পৰম্পৰা নাজানে, অসমীয়াৰ স্বাভিমান বিহুটি কি নাজানে বা অসমৰ চাদৰ মেখেলাযোৰ পিন্ধিব নাজানে বুলি। কাষৰ স্ক্ৰীনত এটা ভিডিঅ' আপোনালোকলৈ প্ৰথমতে আগবঢ়াইছোঁ, তাৰপাছত পুনৰ লগ পাইছোঁ আপোনালোকক। এনেদৰে এতিয়া সামাজিক মাধ্যমত যোৰহাট লোকসভাৰ সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকী অসমীয়াৰ স্বাভিমান বিহু গীতকেইটাৰ কোৱাৰ বাবেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতে লিখিছে কমেণ্ট বক্সত যে কোনে কয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকী অসমীয়া ভাষা নাজানে, কোনে কয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকীয়ে অসমীয়া পৰম্পৰা নাজানে বুলি। যদিহে নাজানিলেহেঁতেন তেনেহ'লে অসমীয়া সাজপাৰ চাদৰ মেখেলাযোৰ পিন্ধি বিহু গীত পৰিৱেশন নকৰিলেহেঁতেন। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিসকলে গৌৰৱ গগৈ ডাঙৰীয়াক ভাল পায়, আৰু আপোনালোকৰ নিজা নিজা মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি লিখিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টো এতিয়া বিদায় লৈছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে, নতুন খবৰৰ সৈতে। চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন। ধন্যবাদ। জয় অসম।